তো হাই গাইছ, ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাৰ ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক ৰঙালী বিহুৰ অলপ হিয়া ভৰা শুভেচ্ছা জনালোঁ। তো আপোনালোকে তলত কমেণ্ট কৰিব আপোনালোকৰ বিহু কেনেকুৱা চলিছে, আপোনালোকে তলত কমেণ্ট কৰিব। আৰু লগতে আপোনালোকৰ কাৰণে এটা বহুতে বেছি ভাল খবৰ লৈ আহিছোঁ যে আপোনালোকে যদি ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত মানে আপোনালোকে যদি এপ্লাই কৰিছে, তো তাৰ কাৰণে তোমালোকৰ এডমিট কাৰ্ড আহি গৈছে। হয় বন্ধুসকল, তোমালোকৰ এডমিট কাৰ্ড আহি গৈছে। তো বন্ধুসকল, এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক মই ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব, আপোনালোকক ফুল ইনফৰ্মেশ্যন সহকাৰে এই ভিডিঅ'টোৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকিব। তো বন্ধুসকল, আপোনাৰ কাৰণে এটা বহুতে বেছি ভাল খবৰ যে আপোনালোকে ইতিমধ্যে গম পাইছে যে তোমালোকৰ মানে এডমিট কাৰ্ড ইতিমধ্যে আহি গৈছে। হয় বন্ধুসকল, তোমালোকৰ ইণ্ডিয়ান আৰ্মিৰ মানে GD ক্লাৰ্ক টেকনিকেল, তো এইবিলাকৰ তোমালোকৰ এডমিট কাৰ্ড ইতিমধ্যে আহি গৈছে। তোমালোকে যদি এডমিট কাৰ্ড উলিওৱা নাই, তোমালোকে জলদি এডমিট কাৰ্ডখন উলিয়াই লোৱা। তোমালোকৰ ইণ্টাৰভিউ হ'ব, তোমালোকক মই কৈ দিছোঁ। তো বন্ধুসকল, তোমালোকে গম পোৱা যে আগতে তোমালোকৰ ফিজিকেল টেষ্ট মানে তোমালোকৰ ইণ্ডিয়ান আৰ্মিৰ প্ৰথমতে তোমালোকৰ ফিজিকেল টেষ্টটো এতিয়া সম্পূৰ্ণ মানে চেঞ্জ কৰি দিলে। তো এতিয়া মানে তোমালোকৰ পোনপ্ৰথমতে ৰিটেন এক্সাম হ'ব, তাৰপিছত তোমালোকৰ ফিজিকেল টেষ্ট হ'ব। তো এইখিনি কথা তোমালোকে গম পোৱাই চাগে। মই হয়তো বিশেষকৈ তোমালোকক মানে কোৱাৰ প্ৰয়োজন নাই, বা যিসকলে নাজানে মই তেওঁলোকৰ কাৰণে কৈছোঁ। তো এতিয়া আমি তোমালোকে কেনেদৰে এপ্লাই কৰিব, তো এইখিনি আপোনালোকক এতিয়া মই ফুল ডিটেইলছত কৈ আছোঁ। আপোনালোকে ইয়ালৈকে যদি চাই আছে, আপোনালোকে এটা লাইক কৰি দিয়ক। তো বন্ধুসকল, আপোনালোকক এইখিনিতে এটা কথা কৈ দিওঁ যে তোমালোকে যদি মোক কিবা সুধিব পাৰা, বা কিবা যদি তোমালোকৰ কনফিউজন আছে বা কিবা সুধিব পাৰা, তোমালোকে মোক মানে এইটো ইনষ্টাগ্ৰাম ID আহিছে, তোমালোকে ইয়াতে মোক ফ'ল' কৰিব পাৰা। তো মিথুন ফিটনেছ বুলি আছে, তোমালোকে ইয়াতে মোক ফ'ল' কৰি লোৱা আৰু তোমালোকক মেছেজ কৰিবা। তোমালোকক ডাইৰেক্ট মই মানে ৰিপ্লাই দিম, যিমান পাৰোঁ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ইয়াতে ইনষ্টাগ্ৰাম ID আহিছে, তোমালোকে মোক ফ'ল' কৰিবা, নিশ্চয় ফ'ল' বেক দিম। তোমালোকে যি সুধিব পাৰা বিচৰা তোমালোকে ইয়াতে মোক সুধিব পাৰা। তো বন্ধুসকল, আপোনালোকে এডমিট কাৰ্ড উলিয়াবৰ কাৰণে তো এনেকুৱাকৈ তললৈ যাব, যাই কিনে আপোনালোকে ইয়াতে লিখা আছে যে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ ইণ্ডিয়ান আৰ্মি এডমিট কাৰ্ড বুলি আছে, ক্লিক হেয়াৰত আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ পিছত এনেকুৱাকৈ মানে খোল খাব তোমালোকৰ। এনেকুৱাকৈ খোল খোৱাৰ পিছত তোমালোকৰ যিটো মানে ৰোল নম্বৰটো, এই ৰোল নম্বৰটো মাৰিব। ইয়াতে আগৰ যিটো ৰোল নম্বৰ মাৰিব, তাৰপিছত তোমালোকৰ ইউজাৰ পাছপৰ্ট, তোমালোকৰ পাছপৰ্টটো মাৰিব। তোমালোকৰ যদি পাছপৰ্টটো পাহৰি গৈছে, তেতিয়াহ'লে তোমালোকৰ কোনো কথা নাই, তোমালোকে ইয়াতে ফৰগেট পাছপৰ্ট মাৰিব পাৰে। তোমালোকে পাছপৰ্টটো মাৰাৰ পিছত তোমালোকে এডমিট কাৰ্ডটো তোমালোকে ডাউনলোড কৰিব পাৰিবা। আৰু বন্ধুসকল, লগতে তোমালোকৰ ইয়াতে লিখা আছে যে ইয়াত চেক কৰি ল'ব তোমালোকৰ পৰীক্ষা হ'ব 22 এপ্ৰিলৰ পৰা। তোমালোকৰ ইয়াতে লিখা আছে যে 22 তাৰিখৰ পৰা তোমালোকৰ ৰিটেন এক্সাম হ'ব। তো তোমালোকে এবাৰ ভালদৰে মানে চেকআউট কৰি ল'ব। ইয়াতে ধুনীয়াকৈ ডিটেইলছবোৰ দিয়া আছে, কোনটো চিফ্টত তোমালোকৰ এক্সাম হ'ব, ল'ৰাসকলৰ কেতিয়া আছে, ছোৱালীসকলৰ কেতিয়া আছে। তো সিহঁতে ধুনীয়াকৈ ডিটেইলছবোৰ দিয়া আছে, তোমালোকে একবাৰ ভালদৰে মানে চেক কৰি ল'ব।